মানুহে যদি আপোনাৰ বিৰুদ্ধে মিছা বদনাম কৰে তেতিয়াহ'লে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ কৰক এইকেইটা কাম। নম্বৰ 1, বদনামৰ প্ৰতি তৎক্ষণাৎ প্ৰতিক্ৰিয়া দেখুৱাই খং বা হতাশ নহ'ব। শান্ত হৈ পৰিস্থিতিটো বিশ্লেষণ কৰক। নম্বৰ 2, বদনামৰ উৎস, ইয়াৰ বিষয়বস্তু আৰু ই ক'ত কেনেকৈ বিয়পিছে তাক বিচাৰ কৰক। কোনে কি কৈছে, কেতিয়া কৈছে, এইবোৰৰ তথ্য আপুনি সংগ্ৰহ কৰক। নম্বৰ 3, যদি বদনাম মিছা তেতিয়া স্পষ্ট আৰু সত্য তথ্যৰে ইয়াৰ প্ৰতিক্ৰিয়া দিয়ক। শান্তভাৱে আৰু সন্মানজনকভাৱে নিজৰ পক্ষ উপস্থাপন কৰক। নম্বৰ 4, আপোনাৰ চৰিত্ৰ আৰু সত্যতাৰ বিষয়ে সাক্ষ্য দিব পৰা বন্ধু, পৰিয়ালৰ লোক বা সহকৰ্মীৰ পৰা সহায় লওক। তেওঁলোকৰ সৈতে কথা পাতি পৰিস্থিতিৰ গুৰুত্ব বুজাওক। নম্বৰ 5, যদি মিছা বদনামে আপোনাৰ জীৱনত সুনাম বা গুৰুতৰ ক্ষতি কৰিছে তেন্তে আপুনি শীঘ্ৰেই আইনৰ সহায় ল'ব পাৰে। কথাকেইটা মনত ৰাখিব আৰু যদি ভাল লাগিছে এটা শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।